মৰিগাঁও জিলাৰ বাবে পৰিচিত এগৰাকী চিত্ৰশিল্পী যাৰ হাতৰ পৰশত প্ৰাণ প্ৰায় আহিছে বিভিন্ন সামগ্ৰীয়ে। জিলাখনৰ লগতে মধ্য অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত নিজৰ চিত্ৰ অংকনৰ প্ৰতিভাৰে মন্ত্ৰমুগ্ধ কৰি আহিছে চিত্ৰশিল্পীগৰাকীয়ে। 2090 চনৰ পৰাই তেওঁৰ এই চিত্ৰশিল্পীৰ লগত জড়িত হৈ আছিল যদিও 2000 চনৰ পৰা ব্যৱসায়িক ভিত্তিত তেওঁ এই কাম কৰি আহিছে। মৰিগাঁও জিলাৰ বিভিন্ন অধিৱেশন হওক নাইবা দুৰ্গোৎসৱেই হওক তেওঁৰ নিজৰ চিত্ৰ অংকনৰ প্ৰতিভাৰে সুন্দৰ সুন্দৰ চিত্ৰ অংকন কৰি আহিছে। লগতে তেওঁ বিভিন্ন যুৱককো এই কৰ্মৰ জৰিয়তে নিজৰ লগত ৰাখি স্বাৱলম্বী হোৱাৰ পথ দেখাই আহিছে। মৰিগাঁও জিলাৰ এই চিত্ৰশিল্পীগৰাকীয়ে হৈছে দিগন্ত শইকীয়া। দিগন্ত শইকীয়াই প্ৰথম অৱস্থাত বহু প্ৰতিঘাতৰ মাজেৰে কাম কৰি আহিছিল যদিও বৰ্তমান সময়ত নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। তেওঁৰ হাতৰ পৰশত বিভিন্ন সামগ্ৰীয়ে প্ৰাণ পাই উঠাও পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত মৰিগাঁও জিলাৰ বাসিন্দা দিগন্ত শইকীয়া ৰহাস্থিত জোঙাল বলহুগড়ত প্ৰায় 5 মাহ ধৰি চিত্ৰ অংকন কৰা এক বৃহৎ কৰ্ম হাতত তুলি লৈছে, যিটো প্ৰায় সমাপ্তিৰ দিশত। জোঙাল বলহুগড়ত পকী দেৱালৰ লগতে তিৱাসকলক টঙি ডেকা চাং আদিকে ধৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে আৰু কিছুদিনৰ পিছত সম্পূৰ্ণ সাজু হ'ব বুলিও জানিবলৈ দিয়ে চিত্ৰশিল্পীগৰাকীয়ে। আৰু আপোনালোকে নিশ্চয় দেখিছে মই মৰিগাঁৱতো বহুত কিবা কিবি কাম কৰিছোঁ। ইতিমধ্যে কাম কৰি আহি পেলাই আজি জোঙাল বলহত কাম কৰিবলৈ এটা সুবিধা পাইছোঁ, য'ত মই মোৰ নিজৰ ভাতৃসকলক শিল্পী ভাতৃসকলক আনি পেলাই ইয়াতে কৰ্মৰ লগত জড়িত কৰাইছোঁ আৰু তেওঁলোকক এটা ভাল ইনকাম কৰিবৰ কাৰণে এটা সুবিধা আমি পাইছোঁ দেই চৰকাৰীভাৱে। আৰু সেইকাৰণে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছোঁ। ইমান ডাঙৰ এটা প্ৰজেক্ট আজি ৰহাৰ নিচিনা ঠাইত জোঙাল বলহুগড়ত ইতিহাস প্ৰসিদ্ধ, সকলোৱে গম পায় জোঙাল বলহু কোন আছিলে। তেওঁ তিৱা বীৰ আৰু তেওঁৰ স্মৃতিত ইমানখিনি কাম যে কৰিছে, তাৰ মাজতে ক্ষুদ্ৰকৈ হ'লেও মোকো কিবা এটা কাম কৰিবলৈ সুবিধা দিলে। তাৰ কাৰণে আমাৰ শিল্পী ভাতৃসকলক লৈ পেলাই আমি আগবাঢ়িলোঁ। আজি প্ৰায় 5 মাহৰ অন্তত আমি কামখিনি সমাপ্তৰ লাইনত গৈ আছোঁ। আচলতে ইয়াতে মই যিমান ডাঙৰ কাম আছিলে কিন্তু মোৰ অকলে কৰাটো সম্ভৱ নাছিল। ইয়াতে মোৰ শিল্পী ভাতৃৰ নাম উল্লেখ কৰিব লাগিব: দুৰ্গা প্ৰসাদ নাথ, দুলুমণি নাথ, শৈলেন মল্লিক, তাৰপিছত প্ৰণৱ দাস, ইয়াতে ৰেহান আহমেদ আছে, আমাৰ নৱজ্যোতি বৰা আছে। এই সকলোকে লৈ আমাৰ কৰ্মী প্ৰায় 27-28 জন কৰ্মী আমি প্ৰায় 5 মাহ ধৰি কাম কৰি পেলাই আমি ইতিমধ্যে সমাপ্তৰ লাইনত আহিছোঁ। তাৰ কাৰণে সকলো ৰাইজে ইয়ালৈ আহিব আৰু ইমানখিনি কষ্ট কৰি যে এটা শেষ কৰিব পাৰিছোঁ, সেইকাৰণে মই নিজে সুখী অনুভৱ কৰিছোঁ আচলতে। কাৰণ ইমান ডাঙৰ কাম মই কোনোদিন কৰা নাছিলোঁ আচলতে। সেই গতিকে আৰু বাকীনো কি ক'ম, ইমান কথা কোৱাৰ অভ্যাস নাই। সহযোগীসকল সকলো আমাৰ স্থানীয় তিৱা ভাতৃসকল আছে বহুখিনি, আৰু বাকী লগতে শিল্পী ভাতৃসকল বেলেগ বেলেগৰ পৰাও আহিছে। নলবাৰীৰ পৰাও আহিছে 2-এজন আহি পেলাই কাম কৰি গৈছে। তাতে নলবাৰীৰ পৰা আহিছিল আমাৰ মুন আহিছিলে, তেনেকৈ বেলেগৰ পৰাও আহিছে মানুহ। শিল্পীসকলে কি কৰি উলিয়াইছে এতিয়ালৈকে? হয়, আমাৰ শিল্পীসকলে ইতিমধ্যে আমি বাউণ্ডেৰী ৱাল আপোনালোকে দেখা পাইছে, প্ৰায় 200খন আমি ফলক বনাইছোঁ, য'ত স্কাল্পচাৰ কৰা হৈছে। 200খন বনোৱাটো ইমান সহজ সাধ্য নাই। আমাৰ বহু 4-5জন শিল্পীয়ে তাতে কাম কৰিছিলে। তাৰপিছত আমি আহি এতিয়া বৰঘৰৰ কাম কৰি আছোঁ, আপোনালোকে দেখিছে ইয়াতে পিছফালে আছে। তাৰপিছত টঙি ঘৰ 3টা আমি বনাইছোঁ, ডেকা চাং বনাইছোঁ, যিটো তিৱাসকলৰ ডেকা চাং তেওঁলোকৰ ধৰ্মীয় বস্তু দেই এইবিলাক। বৰঘৰতো ইয়াতে তেওঁলোকৰ নাম কীৰ্তন হয়, তেওঁলোকৰ পূজা অৰ্চনা ইয়াতে হয়। এইখিনি বস্তু বনোৱাৰ কাৰণে যি সুবিধা মোক দিলে, সেইকাৰণে মই আচলতে গোটেই মৰিগাঁওবাসী তথা চৰকাৰলৈ আৰু আমাৰ যি ইয়াতে পৰিচালক কোম্পানীৰ মানুহ তেওঁ সকলোকে মই ধন্যবাদ জনাইছোঁ এইখিনি কাম কৰিবলৈ। আগৰ অভিজ্ঞতা বুলি ক'বলৈ হ'লে আচলতে মই চিত্ৰশিল্প বাদ দি পেলাই মাজত প্ৰায় 20 বছৰ মই ব্যৱসায়ৰ লগত জড়িত হৈ আছিলোঁ। তাৰপিছত লাষ্টত লকডাউনৰ সময়ৰ পৰা মই আকৌ শিল্পৰ লাইনত অলপ আগবাঢ়িছোঁ। তাৰপিছত ইতিমধ্যে মৰিগাঁৱতো যথেষ্ট কাম আপোনালোকে দেখিছে। মৰিগাঁও দিৱসৰ পৰা আদি কৰি পেলাই শংকৰ অধিৱেশনৰ পৰা সাহিত্য সভাৰ পৰা সকলোতে মোৰ নিজৰ শিল্পকৰ্ম কিবা নহয় কিবা থাকেই। আৰু এতিয়া আহি পেলাই এইখিনি কৰিছোঁ আৰু চাওঁ শিল্পী ভাতৃসকলক লৈ পেলাই মই যদি আৰু অলপ আগুৱাই যাব পাৰোঁ, কমচে কম আমাৰ অসমীয়া যুৱকসকলক, স্থানীয় যুৱকসকলক মই যাতে কৰ্মসংস্থাপিত কৰিব পাৰোঁ, সেইটোৰ কাৰণে মই অহৰ্নিশে প্ৰয়াস কৰি আছোঁ। অসমৰ বেলেগ জিলাত বা বেলেগ ঠাইত বা অসমৰ বাহিৰত যদি কোনো লোকে যদি আপোনাক যোগাযোগ কৰিব বিচাৰে, যোগাযোগ কৰিব পাৰিবনে? বা পাৰিব, নিশ্চয় পাৰিব। আমি গোটেই ইতিমধ্যে যিহেতু আমাৰ 25-ৰ পৰা 27জন মানুহ আমি একেলগ হৈছোঁ, তেওঁলোকক লৈ যোৱাটো আমাৰ আগুৱাই নিয়াটো আমাৰ প্ৰথম কৰ্তব্য। তাৰ কাৰণে আপোনালোকে কেতিয়াবা এনেধৰণৰ কাম হ'লে যোগাযোগ কৰিব পাৰিব। মই যোগাযোগৰ নম্বৰটো কৈ দিওঁ: 9859591720।
এই নম্বৰটোত মোৰ লগত দিগন্ত শইকীয়া যোগাযোগ কৰিলে আপোনালোকে সেইখিনি ব্যৱস্থা মই কৰিবলৈ চেষ্টা কৰিম দেই সকলো। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ভইচ 365।